নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিছিল অৰ্থাৎ পাছ কৰিছিল ফাৰ্ষ্ট ডিভিজন পাই সেইসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ 2025 বৰ্ষৰ হাই সেকেন্ডাৰী পাছ ছাত্ৰ ছাত্ৰীসকলৰ স্কুটি কেতিয়া দিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে কোনসকলে স্কুটি লাভৰ বাবে যোগ্য আজি এটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম ছাত্ৰ ছাত্ৰীসকল তোমালোকে একেবাৰে মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা অসম চৰকাৰৰ শিক্ষা বিভাগ উদ্যোগ এই স্কুটিটো দিয়া যাতে ছাত্ৰ ছাত্ৰী কলেজত যাতায়াত কৰিবলৈ সুবিধা পায় আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্যৰে হাই সেকেন্ডাৰী পাছ ছাত্ৰ ছাত্ৰীক দিয়া হয় স্কুটি এবাৰ স্কুটি দিয়াৰ নিয়ম অলপ বেলেগ হৈছে কাৰণ এই সুবিধা পাবলৈ তলত কিছুমান চৰ্ত দিয়া হৈছে তৰ্তসমূহ থাকিলেহে আপুনি স্কুটি পাব আৰু ছাত্ৰ বা ছাত্ৰীজনীয়ে 2025 চনত আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব দ্বিতীয় নম্বৰত কোৱা হৈছে যে বিজ্ঞান কলা বা বাণিজ্য শাখা যিকোনো শাখাৰ ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব অন্ততঃ 60তকৈ অৰ্থাৎ ফাৰ্ষ্ট ডিভিজনতকৈ অলপ বেছি থাকিলে তাত বা অধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অকল দিয়া হ'ব এই স্কুটি যদি বছৰৰ ভিত্তিতে কাট অফ নম্বৰ সলনি হ'ব পাৰে অসমত স্থায়ী বাসিন্দা হ'লেহে ছাত্ৰ ছাত্ৰীসকলে স্কুটি লাভ কৰিব কোনোবা ছাত্ৰ ছাত্ৰী যদি বেলেগ ষ্টেটৰ পৰা আহি ইয়াত পৰীক্ষা দিছিল কিন্তু সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নাপায় দ্বিতীয় নম্বৰটো আছে যে স্কুটি পাবলৈ ছাত্ৰ বা ছাত্ৰীজনে অনলাইন আবেদন কৰিব লাগিব ৱেবছাইট দিয়া হৈছে ডিৰেক্টৰ এটিও হায়াৰ সেকেন্ডাৰী edu.assam.gov.in এই যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব যোৱাৰ পিছত স্কুটি স্কিম ফৰ গাৰ্লছ ষ্টুডেণ্টছ অপশন ক্লিক কৰি আবেদন কৰিব পাৰিব আবেদনৰ সময় সাধাৰণতে হাই সেকেন্ডাৰী ফলাফলৰ 2-3 মাহৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰে আৰু স্কুটি কেনেকৈ চইচ কৰিব কোনটো স্কুটি ছাত্ৰ বা ছাত্ৰীজনে সিলেক্ট কৰিব পাৰিব হেইটোৰ ক্ষেত্ৰত দুটা পদ্ধতি আছে এটা স্কুটি হৈছে ইলেক্ট্ৰনিক এটা হৈছে পেট্ৰলৰ দুটাৰ ভিতৰত যিকোনো এটা বাছনি কৰিব লাগিব অনলাইন আবেদনৰ সময়তে তাৰ পিছত আহিছে কিছুমান নিয়ম অনলাইন আবেদনৰ যিসকলে আবেদন কৰিব বিচাৰে সেইসকলৰ নাম হাই সেকেন্ডাৰী ৰোল নম্বৰ ফলাফল আৰু স্থানীয় ঠিকনাৰ বাবে ভালকে দিব লাগিব ভুল তথ্য দিলে আবেদন বাতিল হ'ব আৰু সময়মতে ৱেবছাইট চাব কেতিয়া কি আপডেট আহে যাতে শেষ তাৰিখ মিছ নহয় আৰু ছাত্ৰ ছাত্ৰীসকল মোৰ ডেসক্ৰিপচনৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তোমালোকে সেই চেনেল কেইটাত ফলো কৰি ৰাখিবা কাৰণ তাতে আমি সকলো আপডেট দি থাকিম টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেল